নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমে আজি আকৌ মৰ্ণিঙত আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। তো বন্ধুসকল, মৰ্ণিঙতে চাওক কিমান ধুনীয়াকৈ দাংবডি খেতিৰ পৰা উঠাই আছে। মাটিত কৰা দাংবডি তো খেতিত যিদৰে ধৰিব লাগিছিল সেইদৰে কিন্তু ধৰা নাই, কিন্তু গছবিলাক অলপ ঘন হৈছে। খেতিটোত তাৰমানে যিমান বিধান বা গুটি দিছিল এতিয়াতো অকণমান ঘন হৈছে। তো খেতিয়কে বহুত কষ্টৰ মাজেদি খেতিৰ পৰা এইবিলাক উঠাই আছে। তো এইটো কি দাংবডি আছিল জানে আপুনি? নামটো ক'ব পাৰিব জানো? ডাংবডি চক্ৰ ডাংবডি, চক্ৰ কোম্পানী। চক্ৰ তো এইটো লগোৱা দাদা কিমান দিন হ'ল? 1 মাহ মান হ'ল। 1 মাহ। কিমান দিন পিছত লাগে? 1 মাহ পিছত লাগে। 1 মাহ পিছতে লাগি যায়, মোটামুটি 30-32 দিনতে। ইয়াত কিমান টকা বিকিলে? নাই, আজি মানে 2 নম্বৰ ছেকেণ্ড টাইম। আপোনাৰ নামটো কৈ দিব। নাম জৈনুদ্দিন আহমেদ। জৈনুদ্দিন কি বুলি ধৰে? দলগাঁও, নিজ দলগাঁও। এতিয়া এদিন যে আপুনি উঠায় কিমানকৈ উঠায়? 30-40 কেজি। অঁ, গুটিবিলাক ক'ৰ পৰা আনিছিলে? খাৰুপেটীয়া টাউন। এতিয়া বজাৰ কেনে চলিছে? বজাৰ ভালে আছে, 25-30। 25 টকা 30 টকা, কিন্তু আমাৰ আসামৰ ফালে কিন্তু এতিয়াও 60-65 টকা। আমি চব্জি খেতি ঠিকেই কৰোঁ, কষ্ট কৰি আমি খেতি কৰি আছোঁ, কিন্তু আমাৰ চব্জিবিলাকত দালালে পায়। নিশ্চয়। আমাৰ দালালে কি কৰিছে, আমাৰ পৰা 20 টকা 25 টকাত কিনিছে। কিনি আমাৰ এই আপাৰ আসামত আমাৰ যিখিনি বেপাৰী আছে এখেতক তাত কিন্তু বেছি দামত বিক্ৰী কৰে, হয় না? তাৰমানে আমি খেতিয়ক, আমাৰ লছ, দাম নাপাওঁ। যিহেতু কিনি খাওঁ সিহঁতৰ লছ, মাজৰ মানুহবিলাকৰ লাভ। আমি ভুক্তভোগী, বুজি পাইছে আপোনাৰ কথাটো? আমি দাম নাপাওঁ। যিবিলাক কিনি খায় সিহঁতৰ দাম দি খায়, মাজৰ মানুহবিলাকে দাম নাপায়। তো চাওক, যোৱাকালি মই খবৰ লৈছোঁ আপাৰ আসামত কিন্তু দাংবডি বৰ্তমানে কিন্তু 65-70 টকা চলি আছে, কিন্তু আমি বিকিবলৈ গ'লে 25 টকা, 20 টকা আৰু 25 টকা এনেকুৱা। খাৰুপেটীয়া বজাৰত যি চব্জিৰ দাম, এনেকুৱা ধৰণৰ চব্জি যদি আমি বিকি থাকোঁ না, তেনেহ'লে মাজৰ মানুহবিলাকে দাম পায়। আমাৰ আৰু টকা উপাৰ্জন কৰাৰ হেৰি নাথাকিব। মোৰ টকাই নাই, খৰচ। এইখিনি মাটি, এক কথা মাটি যে আপুনি খেতি কৰিছে, আপোনাৰ কিন্তু এটা খৰচ আছে। তথাপি কিমান টাকা খৰচ হৈছে? মোটামুটি হাল বোৱা, বীজ আনা, কামলা, গোবৰ, মোটামুটি 2,500 টকা গৈছে। আৰু লেবাৰ গৈছে না? লেবাৰ গৈছে। নিজে যে কাম কৰি আছে, নিজৰ ৰাতিপুৱা উঠা এইটো আমাৰে খৰচ। ৰাতিপুৱা সময়ত মানুহ পোৱা নাযায়। এই সময়ত মানুহ পোৱা যায়, এইখিনি আমি বাধ্যত পৰিছোঁ কৰিব লাগে, এইখিনি কৰিব লাগে। ইফালে আপাৰ আসামত যিখিনি আমাৰ তাৰমানে কিনি খোৱা মানুহ এইখিনি ঠগি আছে, ইফালে আমি ঠগি আছোঁ, কৃষকে ঠগি আছে। ইফালে লয়াৰতো কিন্তু তেনেকুৱাই হৈছে। কেৱল চব্জি যে আপাৰত যায় সেইটো নহয়, লয়াৰ আসামতো যায়। কিন্তু এখেতে যে কিনি খাই আছে, এখেতে ঠগি আছে, আৰু ইফালে আমি ঠগি আছোঁ। কিন্তু মাজত যিজন দালাল সোমাইছে, এখেত কিন্তু বেপাৰী নহয়, এখেত দালাল। এখেতে কিনি আকৌ সেই তাত বেপাৰীসকলৰ তাত দি থৈ আহে। তো বন্ধুসকল, আপোনালোকক মই মৰ্ণিঙতে যে ভিডিঅ' এটা দিলোঁ, ভিডিঅ'ৰ মাজত কেইটামান কথা কৈছোঁ, আপোনালোকক অকণমান মনোযোগী হ'ব। তো দাদাই খেতি কৰিছে, খেতিত ফলন লাগিছে, মোটামুটি যিখিনি লাগিব লাগিছিল সেইখিনি লাগিছে, কিন্তু দাদাৰ যিখিনি প্ৰাপ্য দাদাই কিন্তু পোৱা নাই। প্ৰাপ্যখিনি আমাৰ পাব লাগে। তো আমি এই কথাটোৱে আপোনালোকক কৈ থাকোঁ, মানে কি, খেতি আপোনালোকেও কৰক, কিন্তু চব্জি যাতে কোনো দালালে নাপায়, আমি সেই পদ্ধতি মতে যাতে আমি বিকিব পাৰোঁ। তো আজি মই দলগাঁৱলৈ আহিছোঁ। দলগাঁও আমাৰ ধৰক খাৰুপেটীয়াৰ ওচৰতে। এই দলগাঁৱৰ কৃষকে চাওক কিমান কষ্টৰ বলত ৰাতিপুৱা টোপনিৰ পৰা উঠি কিনে আহিছে, ইফালে চাহ খোৱা নাই,
আহি কিনে খেতিত লাগি গৈছে চব্জি উঠাবৰ কাৰণে। চাওক এটা এটা দাংবডি ধৰি আছে আৰু উঠাই আছে, ইমান কষ্ট কৰি উঠাই কিনে বজাৰত বিকিব বোলে 25 টকা কিলো, কিন্তু আমি খাই আছোঁ 70 টকা কিলো। এনেকুৱা এটা সমস্যাৰ মাজত আমি এটা জৰ্জৰিত সমস্যাত আমি ভুগি আছোঁ। আমাৰ অসমৰ যিটো জলবায়ু খেতিৰ বাবে উপযোগী, কিন্তু আমি খেতি ভালদৰে কৰিছোঁ, খেতিৰ পৰা ফলন ভালেই পাইছোঁ, কিন্তু আমাৰ এই খেতিয়ে যিখিনি আমাক দিব লাগে সেইখিনি আমি পোৱা নাই, দুখৰ বিষয়। তো আপোনালোকেও খেতি কৰক, আপোনালোকেও যাতে এনেকুৱা ধৰণৰ উন্নত খেতি কৰি আপোনালোকেও যাতে ভাল এটা টকা উপাৰ্জন কৰিব পাৰে, মই সেয়াই কামনা কৰোঁ। তো আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক লগতে অৰ্গেনিক পদ্ধতিৰ মতে যাতে আমি খেতি কৰি যাব পাৰোঁ। লাহে লাহে আমি অৰ্গেনিক পদ্ধতিৰ মাজত আমি খেতি কৰিব লাগিব। লাহে লাহে আমি ৰাসায়নিক পদ্ধতি এৰিম আৰু খেতিত আপোনালোকে উন্নত ধৰণৰ পোকৰ ঔষধবিলাক দিব, যেনিবা চেমডিছ, গ্ৰাছিয়া, তাৰ লগতে আছে ডাষ্টাৰ, ডাহাত, লুব্ৰিঅ', তাৰপিছত কৰাজেন, এইবিলাক ঔষধ আপোনালোকৰ খেতিত আপোনালোকে ইউজ কৰিব, যাতে খেতিৰ পোকে যাতে কোনো ধৰণৰ ডিষ্টাৰ্ব নকৰে। এইটো যে খেতি যে আপোনালোকক দেখুৱাই আছোঁ, এইটো হ'ল মাটিত কৰিব পৰা চক্ৰ দাংবডি। এই চক্ৰ যিটো গুটি আহে, গুটিটো কিন্তু বহুত ভাল গুটি। এই গুটি আপোনালোকে কেৱল যে দাংবডি সেয়াও নহয়, চক্ৰ নানান ধৰণৰ গুটি আছে। আমাৰ এগ্ৰিকালচাৰৰ কোম্পানীয়ে ভাল জাতৰ গুটিবিলাক আমাৰ মাজত এৰিছে। তো এই মাধ্যমত আপোনালোকেও গুটিবিলাক আনিব পাৰিব, আপোনালোকেও বিকিব পাৰিব। খেতি ভাল কৰক, গোবৰ সাৰটো অকণমান বেছিকৈ খটাব, বিশেষকৈ ৰাসায়নিক সাৰৰ ফালে বেছি গতি নকৰিব। ৰাসায়নিক সাৰে কিন্তু আমাক ক্ষতি কৰি আছে, বেছিকৈ ইউজ নকৰিব। দানাটো অকণমান বেছিকৈ খটাব পাৰিব খেতিৰ কাৰণে। এগ্ৰিকালচাৰৰ যিটো দানাটো বেছিকৈ খটালে কি হয়, খেতিত ফলন বৃদ্ধি হয়। আৰু বিশেষকৈ পোকৰ যিবিলাক ঔষধ নেকি আমি খেতিত স্প্ৰে কৰাৰ 2 ঘণ্টা পিছতে আমি খাব পাৰিম চব্জিবিলাক, সেইবিলাক ঔষধ আপোনালোকেও ব্যৱহাৰ কৰক। কিন্তু বেছি পাৱাৰ থকা, যিবিলাক গন্ধ থকা ঔষধ, বেছি ক্ষতিকাৰক, এইবিলাক ঔষধ আপোনালোকে খেতিত পৰাপক্ষত ইউজ নকৰিব। তো মই আৰু দেৰি নকৰোঁ, যিখিনি কথা কৈছোঁ আপোনালোকে সেই কথাৰ ওপৰত ভিত্তি কৰি আপোনালোকেও খেতি কৰক, সফল হওক, মই তাৰে কামনা কৰি আজিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।